নো বডোলেণ্ড নো ৰেষ্ট এইবিলাক ওলাবই আমি জানো এতিয়া নো বডোলেণ্ড নো ৰেষ্ট এইবিলাক ওলাব এইবিলাক মোৰ কাৰণে নতুন কথা নহয় মোৰ কাৰণে নতুন কথা নহয় এপছু দিশহাৰা হৈছে এতিয়া আপছুৱে মানে দিশহাৰা হৈছে ক্ষমতা নাই আমি কি কৰিম মানে এতিয়া ক্ষমতা নাই আমি কি কৰিম নাটক কোনে কি কৰি আছে এতিয়া হাগ্ৰামা মহিলাৰ নতুন পৰিকল্পনা কি কি কলে হাগ্ৰামা মহিলাৰীয়ে মাটি পেলাই আলোচনা কৰি ক'ত কি লাগে নালাগে ট্ৰেইনটো কেনেকুৱা যাব ৰাস্তাটো কেনেকুৱা যাব স্কুলৰ কি অৱস্থা বা মাৰ্কেট চেটৰ কি অৱস্থা মন্দিৰৰ কি অৱস্থা মছজিদৰ কি অৱস্থা গীৰ্জাৰ কি অৱস্থা এইবিলাক গোটেই আলোচনা কৰি পেলাই মাষ্টাৰ প্লেন কৰক বুলি মই আজি চেয়াৰমেন ডাঙৰীয়াক মই অনুৰোধ মানে কৈ দিছোঁ যে ইহঁতে অতি সোনকালে মুঠতে উইদিন এ মাহ ডিচেম্বৰৰ ভিতৰত এই মাষ্টাৰ প্লেনৰ প্ৰজেক্টটো আমাক দিব লাগিব কনচালটেণ্ট লৈ পেলাই মুঠতে যিমান যায় আৰু কি 100 যাব পাৰে 200 যাব পাৰে মুঠতে মাষ্টাৰ প্লেনত সেই প্ৰজেক্টটো হ'ব লাগিব ড্ৰেইন কোনফালে যাব এটা স্কুলৰ ড্ৰেইন কোনফালে যাব এটা মাৰ্কেটৰ ড্ৰেইন কোনফালে যাব ৰাস্তা ক'ত ক'ত লাগে কেনেকৈ মন্দিৰ আছে মন্দিৰৰ অৱস্থা কি মছজিদ আছে মছজিদৰ অৱস্থা কি এইবিলাক গোটেই বা গীৰ্জা আছে গীৰ্জাৰ অৱস্থা কি এইবিলাক গোটেই আপুনি শাসন ভাৰৰ আহিয়ে আপুনি আচলতে এই যি টাউন কমিটি গঠন কৰিলে লগতে আধাগিলাও স্থাপন কৰিলে বাক্সাত প্ৰথমবাৰ আৰু আমাৰ আৰু হৈ আছে মেলাৰ আছে কৰিব ইচ্ছা থাকিলে চব কৰিব পাৰে কৰিব ইচ্ছা নাথাকিলে আজি মুছলপুৰ আৰু বৰমা আপুনি প্ৰথমবাৰ আহিয়ে কৰিলে আজি আমাৰ আৰু কৰিব লগা বহুত আছে মই কৈছো না আমাৰ ৰাইজে কি বিচাৰিছে ইয়াতকে ডাবল গুণ মই কাম কৰি পেলাই দেখুৱাই দিম এমজি এনেকে যি অস্তা কৰ্মী এইটো আলোচনা হৈছে মুঠতে এইটো সমাধান কৰিব পৰা সমস্যা আমি সমাধান কৰি দিম আপুনি ইলেকশ্যনৰ আগত এটা কথা কৈছিলে যে পিপিএল এপছুৱে সদায় আপোনাক অশান্তি দিয়ে এইবাৰ যিটো ঘটনা ঘটিল সেই তেনেকুৱা কাম কৰিছে বুলি ভাবে নেকি এইটোতো যিটো ঘটনা হৈছে সেইটোতো প্লেনিঙতে কৰিছে আপছু ইনভলভ আছে ইউপিপিএলো ইনভলভ আছে ডাইৰেক্ট ইয়াৰ ওপৰত আমাৰ কুৱেৰি হ'ব কমিশ্যন বহাব আচলতে ক'ত পৰা কেনেকৈ সেইটো কোনে ইনষ্টিগেট কৰিছে প্লেনিংটো কেনেকৈ কৰিছে সেইবিলাক চব আউট হৈ যাব মুঠতে আমি ৰিটায়াৰ্ড জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কুৱেৰি বহাম বহুত ভালকৈ কুৱেৰি হ'ব আৰু আমি এইটো জাজমেণ্টটো আমি বিচাৰিম তদন্ত কৰি এৰেষ্ট কৰিব নাই এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব আইনে কাম কৰিব আমাৰ ক'ব লগা একো নাই আগতে প্ৰতিবাদ নাছিল ইউপিপিএল সময়ত এপছুৱে আপুনি লগে লগে আমি জানো এতিয়া নো বডোলেণ্ড নো ৰেষ্ট এইবিলাক ওলাব এইবিলাক মোৰ কাৰণে নতুন কথা নহয় ইহঁতে ওলাবই কৰিব সেইটোৱে ইহঁতৰ যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বডোলেণ্ড নাই কি নাই চব পাহৰি যায় এতিয়া আপছুৱে মানে দিশহাৰা হৈছে বস্তুটো মানে এতিয়া ক্ষমতা নাই আমি কি কৰিম সেইটোৱে বেলেগ একো নাই আৰু আপছু আমিও চাই আছো ইহঁতৰ বডোলেণ্ড মুভমেণ্টটো কিমানলৈকে লৈ যাব পাৰে নতুন পৰিকল্পনা কি আছে আপোনাৰ আগন্তুক য'ত নতুন পৰিকল্পনা আমাৰ বিটিচিত 15টা সমষ্টি আছে এতিয়া আমি NDAত আছে NDA হিচাপে আমি আলোচনা কৰিম গোটেই সময়ত 126টা সমষ্টি আছে 126টা সমষ্টিত AGPয়ে কিমান ল'ব পাৰে বা BJPয়ে কিমান ল'ব পাৰে বা BPF হিচাপে কিমান ল'ব পাৰে আৰু যিমান দল আছে NDA হিচাপে আমি সমষ্টিবিলাক আলোচনাৰ মাজেদি ভাগ কৰি লওঁ নাই এইটো আলোচনাৰ মাজেদি হ'ব এতিয়া 2026ৰ এছেম্বলি নিৰ্বাচনৰ কাৰণে
NDA হিচাপে আলোচনা আৰম্ভই কৰা নাই, নিশ্চয় কৰিব। নাই নাই, এইটোতো দলৰ মাজত আলোচনা হ'ব না। এতিয়া আমি ক'ব নোৱাৰে আমি কিমান বিচাৰিম আজিৰ দিনত হোৱাৰ কাৰণে মোৰ ঠিক নহয়, বা দলত আলোচনা হোৱাৰ পিছত মই ক'ম। জনজাতিকৰণক লৈ বিৰোধিতা কৰি আছে আচলতে কোনে? এইটোতো আমি কি ক'ম, এইটো আস্তিকে ওলাই যাব। ট্ৰাইবেল সংঘ হওক বা আপচু হওক বা UPPL হওক, চৰকাৰৰ লগত আলোচনা কৰি কি ছিগনেল দিছে দিয়া নাই, এইটো গোটেই লাহে লাহে চবে পাব্লিকে গম পাই যাব। তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নক'ম, এতিয়া কোৱাটো উচিত নহয়, মুঠতে ৰাইজে গম পাব। আৰু আমি কম অসমত কিবা একটা সমস্যা আছে, এইটো সমাধান যদি কৰিব লাগে, আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নকৰে, কিবা যিটো ডিচিশ্যন হয় সকলো দল সংগঠনক লৈ আলোচনা কৰাৰ পিছতহে সি ডিচিশ্যন দিয়ে, জানে। প্ৰমোদ বড়োৱে BTR চুক্তিটো যেনেকৈ কাৰো লগত আলোচনা নকৰাকৈ চুক্তিটো কৰি আহিছে, ইয়াৰ কাৰণতে ভুল সময় আছে। আপুনি চাওক, আমিও BTC চুক্তি কৰিছিলোঁ, সকলো দল সংগঠনৰ লগত আলোচনা কৰিহে BTC চুক্তি কৰিছে। মই ভাবোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে, ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক, কোনোবা অসমীয়া হওক, কোনোবা ৰাজবংশী হওক, কোনোবা গাৰো ৰাভা, কোনোবা নাথযোগী, সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত, সেইটো নিশ্চয় আনইনমাছ ডিচিশ্যনত আহিছে। মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে। চনতো দিয়া আমি কি দিছে, কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই, এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে। এইটোতো 2016 কথা। BTCৰ 15টা সিটত বিজেপিৰ লগত এলায়েন্স হ'ব নেকি স্যাৰ? NDA বুলি কৈছো, এইটো এলায়েন্স, এইটো মিনিঙে নাথাকে। আমাৰ NDAত আছে, NDA হিচাপে আমি খেলিম। সিট দিব বিজেপিক দিব আৰু দিব নিদিব এইটো পিছৰ কথা। গোটেই অসমৰ NDA হিচাপে ইলেকশ্যন খেলিব 126টা সিটত, খালি 15টা নহয়। NDA হিচাপে 126টা সিটত আমাৰ NDA কেণ্ডিডেট থাকিব, NDA হিচাপে আমি খেলিম। NDA হিচাপে আপুনি প্ৰচাৰ বাহিৰতো যাব, BTC যাব, কিয় নাযাব, যাব দেই। Thank you, sir.